আমাৰ মূল কাৰণটো হৈছে আমাৰ শিক্ষকসকলৰ পদোন্নতি। আমি দৈনিক মজুৰি প্ৰাপ্ত শিক্ষকসকলে বাগিচা বিদ্যালয়ত বহু বছৰ ধৰি আমি শ্ৰমদান কৰি আছোঁ, শিক্ষাদান কৰি আছোঁ, কিন্তু আমাৰ আজিলৈকে মৰ্যাদা দিয়া নাই। বাৰম্বাৰ DC LCৰ মিটিং হোৱাৰ পাছতো আমাৰ বাগিচাৰ কৰ্তৃপক্ষই আমাক ইমানেই অৱহেলা কৰিছে যে আমাৰ যেনেকৈ একো ভেলুৱে নাই, আমাৰ যেনেকৈ শিক্ষাগত অৰ্হতা নাই, আমি একো নাজানো, আমি শিক্ষা দিব নাজানো, সেনেকৈ কৰি আমাক মানে একো ভেলু দিয়া নাই। কিন্তু সেয়েহে আজি আমি শিক্ষক দিৱসৰ দিনাখন আজি আমি শ্ৰম মন্ত্ৰীৰ ঘৰত, যিহেতু আমি শ্ৰমদান কৰি আছোঁ, আমাৰ এই সমস্যাটো সমাধান কৰাৰ মূল দায়িত্বত থাকে শ্ৰম মন্ত্ৰী। সেয়ে আজি আমি শ্ৰম মন্ত্ৰীৰ ঘৰত তেওঁৰ ঘৰৰ সন্মুখতে আমি আজি এই অনশন কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আৰু যেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী আমাৰ শ্ৰম মন্ত্ৰীৰ দ্বাৰাই যেতিয়ালৈকে আমাৰ পদোন্নতিৰ এই প্ৰক্ৰিয়াটো আৰম্ভ নহয়, আমাৰ এই অনশন অমৰণ চলি থাকিব। আমাৰ মূল দাবী আগৰ পৰাইতো আমি পদোন্নতি বিচাৰি আছোঁ, কিন্তু বাগিচাই আমাক যেনেকুৱা ধৰণৰ মানে তেওঁলোকৰ সমস্যা দেখাইছে, সেই সমস্যাবিলাকৰ ওপৰত ভিত্তি কৰি আমি আজি কেইটামান দাবী মানে আমি লিখি আনিছোঁ। যে প্ৰথম দাবীটো হৈছে যে আমাৰ অনশন অব্যাহত থকা অৱস্থাতে আমাৰ এই দৈনিক মজুৰি শিক্ষকৰ পদোন্নতি সন্দৰ্ভত শ্ৰম মন্ত্ৰীৰ অধ্যক্ষতাত জিলা আয়ুক্ত মহোদয়ৰ উপস্থিতিত বাগিচাৰ কৰ্তৃপক্ষৰ লগত আলোচনা সভা এটা অনুষ্ঠান হ'ব লাগে। আৰু দ্বিতীয়তে, য'ত 2জনতকৈ অধিক শিক্ষক আছে আৰু প্ৰত্যেক চাহ বাগিচাৰ পৰা 50% দৈনিক মজুৰি শিক্ষক শিক্ষয়িত্ৰীসকলক বাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পদোন্নতি নিযুক্তি পত্ৰ দিয়াৰ ব্যৱস্থা এই অনশন চলি থকা অৱস্থাতে কৰি দিব লাগে। আৰু বাকী যিবিলাক 50% শিক্ষক থাকি যাব, তেওঁলোকৰ কম সময়ৰ ভিতৰতে এখন ৰুটমেপ বনাই দিব লাগে যে কাক কেতিয়া দিয়া হ'ব বুলি, সেইটো কম সময়ৰ ভিতৰত। আৰু এই চুক্তি যাতে অৰ্থহীন নহয়, তাৰ কাৰণে আমি আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ এইটো অমৰণ অনশন। আমাৰ যেতিয়ালৈকে সমস্যা সমাধান নহয়, আমি ইয়াত বহি থাকিম।